ভূপেন বৰাই গোমাংসৰ সমৰ্থনৰ মন্তব্য কৰিছে যে কোনো আপত্তি নাই কংগ্ৰেছৰ গোমাংস। চাওক অসমীয়াত এটা কথা আছে, কথাৰে নহয় বন্ধু কামেৰে পৰিচয়। যেতিয়া এই সেকুলাৰ ভূপেন বৰাজনে কমিউনেল ৰকিবুল হুছেইনক চৌকচ কৰিলে নে নাই এতিয়ালৈকে? যিটো সমষ্টিত সাম্ভাব্য প্ৰাৰ্থী হ'বলৈ গৈ আছে ভূপেন বৰা ডাঙৰীয়া, দলিচা পাৰি সেই সমষ্টিত ৰকিবুল হুছেইনক তেওঁ লৈ গৈছে আৰু কিনাৰত বহুৱাই এই কথাখিনি কৈছে। আৰু এই কথাখিনি যদি তেওঁ সহমত নাছিলে তেতিয়াহ'লে ভূপেন বৰা সেই সময়তে প্ৰেছৰ আগত ক'ব লাগিছিলে। তেওঁলোকে পলাৰাইজেশ্যনৰ কাৰণে এটা চেষ্টা চলাইছিলে আৰু যেতিয়া এইটো বেকফায়াৰ হোৱাৰ লগে লগে ভূপেন বৰাই এই ধৰণৰ মন্তব্য ৰাখিছে। মন্তব্যৰ যিটো কংগ্ৰেছ দলৰ কেৱল বোমৰ আগত কথা কোৱা, টিভি ষ্টুডিঅ'ত কথা কোৱা, গ্ৰাউণ্ডত কাম নকৰা, এই মানসিকতাৰ পৰা আঁতৰি আহক। ভূপেন বৰাই যদি সঁচাকৈ এই মন্তব্যটোৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে ৰকিবুল হুছেইনক চৌকচ কৰক। এতিয়া অখিল গগৈয়ে কৈছে যে ২৬ত একদম আহিবই আৰু চৰকাৰ কৰিবই। ভাল হ'ব, শুভেচ্ছা জনালোঁ। কি ক'ম এতিয়া, আহিব বুলি ক'লেতো শুভেচ্ছা জনাব লাগিব। মুছলিম বসতি প্ৰধান অঞ্চলত গৈ পূৰা প্ৰচাৰ চলাই আছে। চব গণতান্ত্ৰিক ব্যৱস্থাত সকলোৱে সকলো জেগাতে প্ৰচাৰ প্ৰসাৰ চলাব পাৰে, তাতে কোনো আমি বাধা দিব নোৱাৰোঁ। কিন্তু অখিল গগৈ বোলা ব্যক্তিজনৰ ক্ৰেডিবিলিটি কিমান আছে সেইটোতো অসমৰ ৰাইজে জানে। তেওঁ কি স্থিতি লৈ কৰে কি, কয় কি, কৰে কি, এইবিলাকতো অসমৰ ৰাইজে দেখি আছে। গতিকে বহুত ইমান ডাঙৰ মানুহৰ ওপৰত মই মন্তব্য দিবলৈ মই সাধাৰণ এটা সমষ্টি বিধায়ক, অখিল গগৈটো গোটেই অসমৰ নেতা, গতিকে তেওঁৰ ওপৰত মই মন্তব্য দিবলৈ অলপ অসুবিধা হয়। আনপ্ৰেডিক্টেবল মানুহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।